দিব লৈছো প্ৰথমটো খবৰ এটা ব্ৰেকিং আপডেট 2026ত এনডিএ এলায়েন্সে চৰকাৰ গঠন কৰিব অগ্ৰপ বিজেপি বিপিএফ সকলো মিলি গঠন কৰিব চৰকাৰ এনডিএ চৰকাৰ গঠন কৰাটো 100% নিশ্চিত এই মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰে দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ 2026ত এনডিএ এলায়েন্সে চৰকাৰ গঠন কৰিব অগ্ৰপ বিজেপি বিপিএফ সকলো মিলি চৰকাৰ গঠন কৰিব এনডিএ চৰকাৰ গঠন কৰাটো 100% নিশ্চিত বিটিচিত এতিয়া বিজেপিৰ সৈতে একেলগে চৰকাৰ গঠন কৰিছে বিপিএফে দুই এদিনতে বিজেপিৰ পৰা দুজন ইএম দিয়া হ'ব এটা বিজেপিৰ পৰা এজন ডেপুটি স্পিকাৰ দিয়া হ'ব এই মন্তব্য কৰে বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰে পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ ফাৰ্ষ্টেগ আদালতত হ'ব এতিয়া জুবিন গাৰ্গৰ কাণ্ডৰ তদন্তৰ বিচাৰ ইয়াৰ বাবে অসম চৰকাৰে কৰিব আবেদন এৰি দিয়া নহ'ব মাষ্টাৰ মাইণ্ড আৰু সহযোগীসকলক 8 বছৰ পূৰ্বৰ পৰাই আৰম্ভ হৈছিল জুবিন গাৰ্গৰ বিৰুদ্ধে চক্ৰান্ত দিব লৈছে এটা ব্ৰেকিং আপডেট ফাৰ্ষ্টেগ আদালতত হ'ব এতিয়া জুবিন গাৰ্গৰ কাণ্ডৰ তদন্তৰ বিচাৰ ইয়াৰ বাবে অসম চৰকাৰে কৰিব আবেদন এৰি দিয়া নহ'ব মাষ্টাৰ মাইণ্ড আৰু সহযোগীসকলক এটা প্ৰাৰম্ভিক তদন্ততেই স্পষ্ট হৈছে এয়া যে ভয়ংকৰ হত্যাকাণ্ড ধনৰ বাবে কৰা হ'ল চক্ৰান্ত ইয়াৰ প্ৰমাণ পোৱা গ'ল সদনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ মন্তব্য 8 বছৰ পূৰ্বৰ পৰাই আৰম্ভ হৈছিল জুবিন গাৰ্গৰ বিৰুদ্ধে ষড়যন্ত্ৰ এটা মূল মাষ্টাৰ মাইণ্ড হৈছে এজন বাকীবোৰ সহযোগী জুবিন গাৰ্গক হত্যা কৰা হৈছিল ইয়াক লৈ কোনো সন্দেহ নাই 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ মৃত্যু আৰু 20 ছেপ্টেম্বৰত ৰুজু কৰা হ'ল হত্যাৰ গোচৰ প্ৰাৰম্ভিক তদন্ততে স্পষ্ট হৈছে যে এয়া হত্যাকাণ্ড এটা জুবিনক এজন ব্যক্তিয়ে হত্যা কৰিছে বাকী কেইজনে সহযোগিতা কৰিছে ইয়াৰ বাবে 4 পৰা 5 জন ব্যক্তিক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে জুবিনৰ হত্যাকাণ্ডৰ দুটা দিশ আছে জুবিনক মৃত্যুৰ আগতে অৱহেলা আৰু বিশ্বাস ভংগ কৰা হৈছিল 8 ডিচেম্বৰলৈ অপেক্ষা কৰক এতিয়া অসমবাসীয়ে পাব উত্তৰ ধনৰ বাবে হত্যা কৰা হ'ল জুবিন গাৰ্গক এয়া স্পষ্ট কথা এছআইটিয়ে প্ৰথম ছিংগাপুৰৰ ঘটনাৰ চাৰ্জশ্বিট দিব ইয়াৰ পিছতেই আন গোচৰৰ ওপৰত চলিব তদন্ত ছিংগাপুৰৰ পৰা যি অনা হৈছে সেয়া হৈছে সাক্ষ্য 8 ডিচেম্বৰত দাখিল হ'ব এতিয়া অভিযোগনামা চাৰ্জশ্বিট দাখিলৰ লগে লগেই অসমবাসীয়ে গম পাই যাব আচল কাহিনী কি এটা কভিডৰ আগৰে পৰা জুবিনৰ বিৰুদ্ধে ষড়যন্ত্ৰ হৈ আছিল প্ৰায় 8 বছৰ ধৰি ইয়াৰ প্ৰমাণ আমি লাভ কৰিছো সদনৰ মজিয়াত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ মন্তব্য জুবিন গাৰ্গক জীৱিত কালত এজনেও যদি অন্যায় কৰিছে তেওঁ সাৰি যাব নোৱাৰিব ফাৰ্ষ্টেগ আদালতত হ'ব এতিয়া জুবিন গাৰ্গৰ কাণ্ডৰ তদন্ত বিচাৰ পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ আহি পৰিছে বিধানসভাত উত্থাপন হ'ল বহু বিবাহ বিৰোধী বিধেয়ক দ্বিতীয় বিবাহ কৰিলে জেল হ'ব ৰাজ্যত আৰু নচলিব বহু বিবাহ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সদনত উত্থাপন কৰিলে এই বিধেয়ক বিধানসভাত উত্থাপন হ'ব এতিয়া বহু বিবাহ বিৰোধী বিধেয়ক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদনত উত্থাপন কৰিলে এই বিধেয়কখন ৰাজ্যত সম্পূৰ্ণৰূপে বহু বিবাহ বন্ধ কৰিবলৈ অনা হৈছে এই বিল দ্বিতীয় বিবাহ কৰিলে জেল হ'ব আৰু ৰাজ্যত নচলিব বহু বিবাহ বাৰে বাৰে বিয়া পাতি থকা পুৰুষৰ বিৰুদ্ধে লোৱা হ'ব এতিয়া আইনী ব্যৱস্থা বিবাহক লৈ বিধানসভাত আইনৰ বাবে বিল উত্থাপন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে এগৰাকীতকৈ বেছি বিয়া পাতিলেই 7 বছৰ কাৰণে জেলত যাব লাগিব এটা শুধৰুৱা হ'ব অসমৰ বহু বিবাহ ব্যৱস্থা এজনতকৈ বেছি পত্নী ৰাখিব নোৱাৰিব অসমৰ কোনো পুৰুষে এজন পুৰুষে এজনীতকৈ বেছি বিয়া পাতিলেই এতিয়া হ'ব 7 বছৰ পৰ্যন্ত জেল এজন পুৰুষে এগৰাকী মহিলাকেই বিয়া কৰাব পাৰিব বহু বিবাহ ৰোধ আৰু মহিলাৰ সুৰক্ষাৰ বাবে ডাঙৰ পদক্ষেপ এতিয়া চৰকাৰৰ পৰৱৰ্তী খবৰ ৰাজ্যত 830 হেক্টৰ ভূমিত চলিব এতিয়া সৰ্ববৃহৎ উচ্ছেদ অভিযান 15 দিনৰ ভিতৰত ঘৰ খালী কৰাৰ নিৰ্দেশ উচ্ছেদৰ জাননী পোৱাৰ পিছতেই হাহাকাৰ লাগিছে বেদখলকাৰীৰ
দিব লৈছো এটা ব্ৰেকিং আপডেট ৰাজ্যত এইবাৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান 830 হেক্টৰ ভূমিত চলিব এতিয়া উচ্ছেদ অভিযান বেদখলকাৰীলৈ উচ্ছেদৰ জাননী প্ৰশাসনৰ উচ্ছেদৰ বাবে সাজু কৰা হৈছে 100 বুলডোজাৰ 15 দিনৰ ভিতৰত ঘৰ খালী কৰাৰ নিৰ্দেশ বুঢ়াচাপৰি অভয়াৰণ্য আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বেদখলকাৰীলৈ দিয়া হৈছে এই জাননী চৰকাৰী ভূমি বেদখল কৰা কোনো খাৰী নাযাব এটা তেজপুৰ আৰু ঠেলামৰা ৰাজচক্ৰই জাৰি কৰিছে এই জাননী এটা উচ্ছেদৰ জাননী পোৱাৰ পিছতে এতিয়া হাহাকাৰ লাগিছে বেদখলকাৰী পৰৱৰ্তী খবৰ এটা ব্ৰেকিং আপডেট জুবিন গাৰ্গক অন্যায় কৰা এজনো খাৰী নাযাব টকাৰ কাৰণে জুবিনক ব্যৱহাৰ কৰা কোনো খাৰী নাযাব এছআইটিয়ে লাভ কৰিছে এ টু জেড তথ্য সদনত মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্য জুবিন গাৰ্গক অন্যায় কৰা এজনো খাৰী নাযাব এছআইটিয়ে লাভ কৰিছে এ টু জেড তথ্য জীৱিত কালত জুবিন গাৰ্গক অন্যায় কৰা সকলৰ বিৰুদ্ধে লোৱা হ'ব এতিয়া ব্যৱস্থা ইয়াক লৈ কোনো সন্দেহ নাই জুবিনক এজন ব্যক্তিয়ে হত্যা কৰিছে আৰু বাকী কেইজনে সহযোগিতা কৰিছে ইয়াৰ বাবে 4-5জন ব্যক্তিক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে এটা জুবিনক হত্যাকাণ্ডৰ দুটা দিশ আছে বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিনক মৃত্যুৰ আগতেই অৱহেলা আৰু বিশ্বাস ভংগ কৰা হৈছিল এছআইটিয়ে প্ৰথমতেই ছিংগাপুৰৰ ঘটনাৰ চাৰ্জশ্বিট দিব আৰু চাৰ্জশ্বিট দিয়াৰ পিছতেই আন ঘটনাৰ ওপৰত চলিব তদন্ত কোভিডৰ আগৰে পৰা জুবিনৰ লগত ষড়যন্ত্ৰ কৰা হৈছিল বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰায় 8 বছৰ ধৰি অব্যাহত আছিল এই ষড়যন্ত্ৰ পৰৱৰ্তী খবৰ জুবিন গাৰ্গক ভাৰত ৰত্ন প্ৰদানৰ প্ৰস্তাৱ এতিয়া মুখ্যমন্ত্ৰীৰ জুবিন গাৰ্গক ভাৰত ৰত্ন দিয়াত আমাৰ কোনো আপত্তি কৰিবলগীয়া নাই জুবিন গাৰ্গক ভাৰত ৰত্ন দিয়াটো সমৰ্থন কৰে বিজেপি আৰু অগ্ৰপয় সদনত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য জুবিন গাৰ্গক ভাৰত ৰত্ন দিয়াক লৈ সদনত প্ৰস্তাৱ অসমৰ 126 গৰাকী বিধায়কে কৰিছে সমৰ্থন ইয়াৰ বাবে বিধানসভাত উত্থাপন হ'ব বিশেষ প্ৰস্তাৱ সকলোৱে জুবিনক লৈ কৰিব আলোচনা ইয়াৰ জৰিয়তে ভাৰত চৰকাৰলৈ প্ৰস্তাৱ পঠিওৱা হ'ব জুবিনক শাসক বিৰোধী সকলোৰে কিন্তু সভা স্থগিত প্ৰস্তাৱৰ মাজত এনেকৈ উত্থাপন কৰাটো সঠিক নহয় এটা জুবিন অসমীয়াৰ সম্পদ বুলিও কয় জুবিন গাৰ্গক ভাৰত ৰত্ন দিয়াক লৈ সদনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ মন্তব্য জুবিন গাৰ্গক ভাৰত ৰত্ন দিয়াক লৈ সদনত প্ৰস্তাৱ দিয়ে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী খবৰ আপুনি অৰুণোদয় পাই থকা নাই নেকি পূৰ্বতে পাই থকা অৰুণোদয় হঠাৎ বন্ধ হৈছে নেকি তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন হৈছে নেকি এটা তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন ডিচি অফিচলৈ নোযোৱাকৈয়ে লাভ কৰিব ধন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা আপুনি অৰুণোদয় পাই থকা নাই নেকি পূৰ্বতে পাই থকা অৰুণোদয় হঠাৎ বন্ধ হৈছে নেকি তালিকাৰ পৰা নাম কৰ্তন হৈছে নেকি তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব এতিয়া আঁচনিৰ ধন ডিচি অফিচলৈ নোযোৱাকৈয়ে লাভ কৰিব এই ধন ইয়াৰ বাবে প্ৰপত্ৰ পূৰণ কৰি পোনপটীয়াকৈ ASLRMত পঠিয়াই দিয়ক ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন ইয়াৰ বাবে যাব নালাগে এতিয়া কোনো ডিচি অফিচলৈ পোনপটীয়াকৈ লাভ কৰিব এই অৰুণোদয় আঁচনিৰ ধন প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকাকৈ গ্ৰেছ ক্ৰয় কৰিলে লাভ কৰিব এতিয়া 250 টকাৰ ৰাজ সাহায্য পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব অৰুণোদয় প্ৰপত্ৰ অসমত নতুনকৈ 35 লাখ মহিলাই লাভ কৰিব এতিয়া অৰুণোদয় আঁচনিৰ ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা পৰৱৰ্তী খবৰ আৰু মাত্ৰ 24 ঘণ্টা সাগৰৰ ঢৌ উঠিছে বহু উচ্চতালৈ ভয়ংকৰ ৰূপত আহিছে কালঘূনি খেন্নাৰ আহিব পাৰে প্ৰচণ্ড ধুমুহা মুখলধাৰ বৰষুণ আনন্দমান নিকবোৰ দ্বীপপুঞ্জত সৃষ্টি হোৱা কালঘূনিৰ বাবেই এলাৰ্ট জাৰি কৰে IMDয়ে দিব লৈছে এটা ব্ৰেকিং আপডেট আৰু মাত্ৰ 24 ঘণ্টা সাগৰৰ ঢৌ উঠিছে বহু উচ্চতালৈ আৰু মাত্ৰ 24 ঘণ্টা সাগৰৰ ঢৌ উঠিছে উচ্চতালৈ ভয়ংকৰ ৰূপত আহিছে কালঘূনি খেন্নাৰ
কালঘনী খেন্নাৰৰ সন্তাসত কঁপিব পাৰে দেশ খেন্নাৰ প্ৰভাৱত আহিব পাৰে প্ৰচণ্ড ধুমুহা আৰু মুখলধাৰ বৰষুণ ২৬ নৱেম্বৰ পৰা অধিক ভয়াৱহ ৰূপ ধৰিব এতিয়া কালঘনীৰ খেন্নাই তামিলনাডু কেৰালা অন্ধ্ৰপ্ৰদেশ আদিত খেন্নাৰ তাণ্ডৱ চলোৱাৰ আশংকা এটা খেন্নাৰ বাবে সমুদ্ৰৰ ঢৌ উঠিছে বহু উচ্চতালৈ খেন্নাৰ বাবে বৃদ্ধি পাব এতিয়া শীতৰ প্ৰকোপ উত্তৰ পশ্চিম দিশে তীব্ৰ গতিত গতি কৰিছে ঘূৰ্ণী বতাহে যিকোনো মুহূৰ্তত গতিপথ সলনি হ'ব পাৰে খেন্নাৰ কালঘনী খেন্নাৰ বাবে প্ৰশাসনে জাৰি কৰিছে এতিয়া এলাৰ্ট পৰৱৰ্তী খবৰ ফেচবুক ইনষ্টাগ্ৰাম চলোৱাসকলৰ বাবে কঠোৰ হৈ পৰিছে চৰকাৰ ১ জানুৱাৰীৰ পৰা বলবৎ হ'ব নতুন নিয়ম ১৬ বছৰ তলৰ কোনো লোকে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল মিডিয়া মালয়েছিয়াৰ চৰকাৰে আনিছে নতুন নিয়ম আৰু কোন কোন চৰকাৰে আনিছে এই নিয়ম সবিশেষ জনাই আছো আপোনালোকক ফেচবুক ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ ১ জানুৱাৰীৰ পৰা বলবৎ হ'ব নতুন নিয়ম ১৬ বছৰ তলৰ কোনো কিশোৰে চলাব নোৱাৰিব এতিয়া ছচিয়েল মিডিয়া ১৬ বছৰ তলৰ যিকোনো কিশোৰে ব্যৱহাৰ কৰিলেই বন্ধ হৈ পৰিব একাউণ্ট কেইবাখনো দেশত বলবৎ হ'ব এই নিয়ম ডিজিটেল নিৰাপত্তাৰ বাবে এই পদক্ষেপ এতিয়া চৰকাৰৰ চাইবাৰ অপৰাধ অনলাইন প্ৰবঞ্চনাৰ শোষণ নিপীড়ন আদিৰ প্ৰতি লক্ষ্য ৰাখি লোৱা হ'ব এই ব্যৱস্থা এটা মালয়েছিয়াৰ চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ কিশোৰৰ নিৰাপত্তাৰ সুনিশ্চিত কৰিবলৈ অনা হৈছে এই বিশেষ নিয়ম 10 ডিচেম্বৰৰ পৰা অষ্ট্ৰেলিয়াই বলবৎ কৰিব এই নিয়ম এটা 16 বছৰৰ তলৰ কোনেও ফেচবুক ইনষ্টাগ্ৰাম স্নেপচেট টিকটক ইউটিউব ব্যৱহাৰ কৰিব নোৱাৰিব পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ বিহাৰৰ নিৰ্বাচনৰ পাছতেই কংগ্ৰেছৰ দুৰ্গতি ৭ কংগ্ৰেছৰ নেতাক ৬ বছৰলৈ বহিষ্কাৰ কৰা হৈছে অসমকে ধৰি ৫ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত কি হ'ব এতিয়া কংগ্ৰেছৰ দিবলৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বিহাৰত কিয় হাৰিল কংগ্ৰেছৰ বিপৰ্যয়ক লৈ হাহাকাৰ লাগিছে কেন্দ্ৰীয় নেতৃত্বৰ অৱশেষত বিহাৰত ৭ কংগ্ৰেছ নেতাক বহিষ্কাৰ কৰিলে কংগ্ৰেছৰ পৰা ৬ বছৰ বাবে এইসকল কংগ্ৰেছ নেতাক বহিষ্কাৰ কৰে অনুশাসন ভংগ আৰু দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত বহিষ্কাৰ কৰিলে কংগ্ৰেছে বিহাৰৰ নিৰ্বাচনৰ ফলাফলত স্পষ্ট হৈছে কংগ্ৰেছৰ দলীয় অন্তকণ্ডল বিহাৰৰ নিৰ্বাচনী ফলাফলে বেকফুটলৈ লৈ গ'ল কংগ্ৰেছক বিহাৰৰ নিৰ্বাচনৰ পিছতেই অসমকে ধৰি ৫ ৰাজ্যত হ'ব এতিয়া বিধানসভাৰ নিৰ্বাচন অসম পশ্চিমবংগ কেৰালা তামিলনাডু আৰু পুডুচেৰীত হ'ব বিধানসভাৰ নিৰ্বাচন দিবলৈছো পৰৱৰ্তী খবৰ ভোটাৰ তালিকাত নতুন অন্তৰ্ভুক্তিৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব স্থানান্তৰিতৰ নাম এণ্ট্ৰি আৰু ভুল হৈ থকা নামো শুধৰাব কেনেকৈ ঘৰে ঘৰে গৈছে এতিয়া বুথ লেভেল অফিচাৰ ১৮ বছৰ সম্পূৰ্ণ হোৱা সকল সাজু হওক এতিয়া অন্তৰ্ভুক্তিৰ বাবে আপোনাৰ নাম কণ্টিনিউ কৰি ৰাখিবৰ কাৰণে কি কৰিব লাগিব চাওক আমাৰ এই বিশেষ প্ৰতিবেদন ঘৰে ঘৰে গৈছে এতিয়া বুথ লেভেল অফিচাৰ ১৮ বছৰ সম্পূৰ্ণ হোৱা সকল সাজু হওক এতিয়া অন্তৰ্ভুক্তিৰ বাবে আপোনাৰ নাম কণ্টিনিউ কৰি ৰাখিবৰ কাৰণে কি কৰিব লাগিব ভোটাৰ তালিকাত আপোনাৰ বিভ্ৰান্তিৰ শুধৰণি স্থানান্তৰিতৰ নাম অন্তৰ্ভুক্তি এটা ভুৱা ব্যক্তিৰ নাম কৰ্তন মৃত ব্যক্তিৰ নাম কৰ্তন ইত্যাদি কাম আৰম্ভ হ'ব আপোনাৰ সন্তানৰ ১৮ বছৰ যদি হ'ল এবাৰ অন্তৰ্ভুক্তি হ'ব ভোটাৰ তালিকাত কি নথিপত্ৰ লাগিব চাই লওক আৰু সাজু কৰক এটা বিএলএ দিব ফৰ্ম ৬ আপুনি শুদ্ধকৈ পূৰণ কৰিব লাগিব এই ফৰ্মখন প্ৰথমতে লাগিব আপোনাৰ জন্মৰ প্ৰমাণপত্ৰ আৰু দ্বিতীয়তে হৈছে স্থানীয় ঠিকনাৰ প্ৰমাণপত্ৰ তৃতীয়তে হৈছে অভিভাৱকৰ ভোটাৰ কাৰ্ড ভেৰিফিকেশ্যন ৬ নম্বৰতে হৈছে পাছপোৰ্ট সাইজ ফটো এই সকলোবোৰ নথিপত্ৰ ফৰ্ম 6ৰ লগত একেলগে গাঁঠি দিব লাগিব ডি ভোটাৰ ক্ষেত্ৰত লোৱা হৈছে এতিয়া নতুন পদক্ষেপ ২২ নৱেম্বৰ পৰা ২০ ডিচেম্বৰলৈ ভোটাৰৰ এছআই প্ৰক্ৰিয়া আৰম্ভ হ'ব কিবা দাবী ওজৰ আপত্তি থাকিলে এই সময়খিনিতেই আপুনি বিএলঅক দিব লাগিব অভিযোগ নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ বাবে নিৰ্দেশ দিয়ে নিৰ্বাচন আয়োগে ২৭ ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা আৰু প্ৰতিজন লোকৰ ভোটাৰ তালিকা পৰীক্ষা কৰিব বিষয়াসকলে 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা যোগ্য নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ব
1 জানুৱাৰী 2024 18 বছৰ হোৱা লোকৰ নাম এতিয়া অন্তৰ্ভুক্ত হ'ব অসমলৈ কৰ্মসূত্ৰে অহা বহিৰাজ্যৰ লোকেও পাব এতিয়া ভোটাধিকাৰ দিব লৈছো পৰৱৰ্তী খবৰ চাউল কমকৈ দিয়া ৰেচন দোকানীৰ বিপদ নিশ্চিত হিতাধিকাৰীৰ চাউল কৰ্তন কৰা দোকানীৰ বিৰুদ্ধে এতিয়া একচন মুদত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আৰক্ষীলৈ নিৰ্দেশ এতিয়া মুখ্যমন্ত্ৰীৰ দিব লৈছো এটা ব্ৰেকিং আপডেট ৰেচনৰ দোকানীয়ে 2 কেজি চাউল কৰ্তন কৰে আজি উঠাই লওক ৰেচনৰ দোকানীক মুখ্যমন্ত্ৰীৰ সভাত ৰেচনৰ দোকানীৰ বিৰুদ্ধে একচন এতিয়া মুখ্যমন্ত্ৰীৰ চাউল কমকৈ দিয়া ৰেচনৰ দোকানীক উঠাই অনাৰ নিৰ্দেশ দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ সভাতেই আৰক্ষীৰ অধ্যক্ষক লৈ এই নিৰ্দেশ দিয়ে এটা প্ৰাপ্য চাউলতকৈ কম চাউল দিয়া বুলি মুখ্যমন্ত্ৰীক অভিযোগ দিয়ে হিতাধিকাৰীয়ে এটা ৰেচনৰ দোকানীয়ে 2 কেজি চাউল কৰ্তন কৰাৰ অভিযোগ উত্থাপন হয় হিতাধিকাৰীৰ অভিযোগৰ পিছতে লগে লগে একচন মুদত এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পৰৱৰ্তী খবৰ 10 তাৰিখৰ পিছত জুবিন ক্ষেত্ৰলৈ যাওঁতেই সাৱধান হওক জুবিন ক্ষেত্ৰলৈ গৈ ভুলতো নকৰিব এইকেইটা কাম এটা ভুল কৰিলেই হ'ব গ্ৰেপ্তাৰ জুবিন ক্ষেত্ৰত সুৰা খাই পৰিৱেশ বিনষ্ট কৰিলেই চৰকাৰে ল'ব এতিয়া ব্যৱস্থা সুৰা সেৱন অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিলেই কৰা হ'ব গ্ৰেপ্তাৰ 10 তাৰিখৰ পিছতেই জুবিন ক্ষেত্ৰত চলিব এতিয়া চৰকাৰৰ একচন চাৰ্জশ্বিট দাখিলৰ পিছতেই মুখ্যমন্ত্ৰীৰ নজৰ দিব জুবিন ক্ষেত্ৰত এটা জুবিন ক্ষেত্ৰলৈ গৈ ভুলতো নকৰিব এইকেইটা কাম জুবিন ক্ষেত্ৰৰ পৰিস্থিতি বিনষ্ট কৰা সকলৰ বিৰুদ্ধে চৰকাৰে ল'ব এতিয়া ব্যৱস্থা